হেল্ল' এজ এ ইণ্ডিয়ান ক্ৰিকেটৰ জ্বৰটো আমাৰ দেহত থাকিবই। সেয়ে চেম্পিয়নছ ট্ৰফিখন লগে ভাগে চাওঁ বুলি ভাইটিৰ লগতে পেহীৰ ঘৰ পালোগৈ। কাজিনছবোৰৰ লগত খেল চোৱাৰ মজাটো অলপ বেলেগ। খেলৰ ফাৰ্ষ্ট হাফ হোৱাৰ লগে লগেই আমাৰ ফুকাটোৰবোৰৰ পেটত হেনো নিগনি দৌৰা ষ্টাৰ্ট হ'ল। চ' পেহীৰ লগত ঘৰতে থকা গাজৰ আৰু মটৰ ছিঙি আনিলোঁ। আৰু বনাব লৈছোঁ এয়া মেগী। পিঁয়াজৰ লগতে দিছোঁ নহৰু, জলকীয়া আৰু গাজৰ, বিলাহী আৰু মটৰ। मैगी का कोई रेसिपी नहीं होता, जैसे भी दो हमें पसंद है। এইফালে আকৌ বৌয়ে বনাই আছে পিঠা আৰু লগতে আমাৰ মেগীও ৰেডি হৈ আছে। পিছে মেগী মই বনাইছোঁ ঠিকেই, কিন্তু মছলা দিয়া মানুহৰে অভাৱ নোহোৱা হৈছে। আৰু এয়া দাদাই দি আছে কেঁচা ধনিয়া পাত। আমাৰ টিকলিজনীও কৈ আছে মজা হেনো। আৰু খেলাৰ মাজে মাজে ইহঁতবোৰে নিজৰ নিজৰ টেলেণ্ট শ্ব' কৰি আছে। বিৰাট আউট যোৱাৰ দুখত একেবাৰে কান্দিবহে বাকী আৰু। পিছে দুখ মোৰো নলগা নহয়। ৱেল, ফাইনেলি 12 বছৰ মূৰত এই সুখটো কিন্তু এডিআৰই এক্সামো চিলেকশ্যনেও দিব নোৱাৰে। নিজে নেখেলিলেও প্ৰতিজনে আজি জিতাৰ দৰেই ফিল কৰে। ৰোহিত, বিৰাট আৰু বাকী প্লেয়াৰ্ছবোৰৰ মুখৰ হাঁহিকেইটাই আজি আমাৰ নিজৰ পাৰ্চনেল লাইফৰ সকলো দুখকে পাহৰাই দিছে। খেলখনৰ ওৱান অফ দ্য বেষ্ট খেলিছে আমাৰ সকলোৰে ফেভৰেট KL ৰাহুল। হি ইজ দ্য বেষ্ট। আৰু খাই লৈ এয়া ঘৰমুৱা। আজিলৈ আহিছোঁ, বাই বাই।